সকলোকে নতুন এটি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। শুনকচোন, সৰুতে এটি মানে পদ্য পঢ়িব পাইছিলোঁ LP স্কুলত পঢ়ি থাকোঁতে। পদ্যটো আছিলে কল 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 এবিধ ফল, কল খালে গাত হয় হাতীৰ সমান বল। কোন আহি গ'ল? মোৰতো একো হাতী সমান বল নহয় গাইছ, গম পাই নাই? আৰু যদি হাতী সমানে যদি বল হয়, বাপেৰেক কৈ দিবি ভীমকল দুৱাৰখনত লৈ আহিবলৈ বজাৰৰ পৰা আনি ল'বি। একো বল নহয় গাইছ। চাওক, মই যেতিয়া LP স্কুলত পঢ়ি আছিলোঁ নহয়, তেতিয়া মানে এই পদ্যটো মাষ্টৰে পঢ়াইছিলে। কল 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 এবিধ ফল, কল খালে গাত হয় হাতী সমান বল বুলি পঢ়াই আছিলে। আৰু তেতিয়া জানানে মোৰ মনটো খুব ভাল লাগিছিলে। কেলৈ মানে আমাৰ ক্লাছত দুটামান মানে হিৰো আছিলে, গম পাইছেনে? হিৰো মানে তাৰমান ঘুচিয়াই আহিব, য'তে ত'তে মাৰে, তাৰমানে লঠিয়াই। মোৰ এনেকুৱা খং উঠে, মাৰিব নোৱাৰোঁ। সিহঁতি মানে পূৰা হেল্ডি মইতো ক্ষীণমিন আছিলোঁ ন। তো যেতিয়া এই পদ্যটো মাষ্টৰে যেতিয়া পঢ়াইছিলে, কল 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 এবিধ ফল, কল খালে গাত হয় হাতীমান বল বুলি যেতিয়া এই কথাষাৰ শুনি পালোঁ নহয়, আমাৰতো ঘৰত মানে কি ক'ম, পূৰা ভীমকল আছিলে। ভীমকলটো মানে থাকেই, আমি মইতো খেতিয়কৰ ল'ৰা হয় ন। তো গতিকে দেউতাহঁতে মানে ৰাতিপুৱাই ভীমকল এটা এটা খাই মেলি, তাৰমানে চাহৰ লগত খাই মেলি পথাৰলৈ হাল নিয়ে। তো ভীমকল সদায় থাকে, তেতিয়া খুব ভীমকল খাওঁ সদায়। একো দম নাবাঢ়ে, ভাবিছিলোঁ খালে পূৰা দম হ'ব, শক্তি হ'ব, সিহঁতক মাৰিব পাৰিম। এইবোৰ চব মিছা কথা। একো কল চল খালে এইবোৰ বল চল নহয়। বাকী যি কি নহওক, সেইবোৰ চব মিছা কথা। আকৌ কৈছোঁ, তেনেকৈ হোৱা হ'লেচোন মানে আজিলৈকে কিবা হ'লহেঁতেন। কল খাই কিনে খাই হাতীতকৈ বল হৈ গ'ল, মানে হাতীতকৈ বেছিয়ে বল হৈ গ'লহেঁতেন, বল হ'লহেঁতেন মানে। তো এইবিলাক মিছা কথা। বাকী যি কি নহওক, এইটো দেখিছে কি হয়? এইটো মধুৰি হয়। কথাতে কয় নহয়, বতৰৰ ফল বতৰত খাবা, তেহে গাত বল পাবা, হয়নে? হয়নে? এইটো মধুৰি হয়। গতিকে মধুৰিটো খাম আৰু এতিয়া আপোনালোকক নিদিওঁ, চাই থাকিলেও মিছা নিদিওঁ। এইটো আজিকালিনো ক'ত নহয়, এইটো ৰাতিপুৱা গধূলি শুই উঠিয়ে দুটা তিনিটা খাওঁ। আৰু ইও খায়, ঋতুৰাজো খায়। খোৱা ন? একো বল চল নহয়। মইতো দুপৰীয়া মানে আজি ভাত খোৱা নাই দেই। এইটো খাম যে এইটো পেটহে ভৰিব, কিন্তু একো বল শক্তি নহয় এইবিলাকত। এইবোৰ মিছা কথা। কল 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 এবিধ ফল, কল খালে গাত হয় হাতী সমান বল, এইবোৰ মিছা কথা। বতৰৰ ফল বতৰত খাবা, তেহে গাত বল পাবা। ক'তা? আমিতো সদায় ৰাতিপুৱা গধূলি খাই আছোঁ ন, বলেই নাপাওঁ। সঁচা কথা কৈছোঁ। বাকী যি কি নহওক, আপোনালোক চাই থাকক, আপোনালোকক নিদিওঁ, খাই থাকিম। নিদিয়া কথা আছে। বহুত লোকে মোৰ ভিডিঅ'বিলাক চায়, কিছুমানে লাইক কমেণ্ট কৰে, আৰু বহুত লোকে লাইক কমেণ্ট নকৰাকৈ ভিডিঅ'টো চাই গুচি যায়গৈ। ইমান নিষ্ঠুৰনে আপোনালোক? কিবা এটা কষ্ট কৰিছোঁ, কিবা এটা বনাইছোঁ, মোক বুলিয়ে নহয়, বহুতে কিবা কিবি ভিডিঅ' বনাই আছে। আৰে সাহসটো দিয়ক আপোনালোকে। আৰে আপোনালোকে ইমান কম জোচ না, লাইক এটা কৰি যাব টান পায়, কমেণ্ট এটা কৰি যাব টান পায়। নিদিওঁ, গতিকে চাই থাকক, খাই থাকিম আগতে আপোনালোকৰ আগতে খাই থাকিম ন, নিদিওঁ। মিঠা আছে তথাপি নিদিওঁ। গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড থকা হ'লে দিলোঁহেঁতেন। ইয়াৰ এনেকৈ কম মই এডোখৰ খোৱা বুলি দিলোঁহেঁতেন। এতিয়া নাই যে গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নিদিওঁ কাকো। আপোনালোকে কিন্তু ধনৰ দুখীয়া নহয় কিন্তু। কেলৈ? আপোনালোকৰ মোবাইলৰ ৰিচাৰ্জ আছে, নেট আছে, সেইকাৰণে আজি এই ভিডিঅ'টো আপোনালোকে চাই আছে। আপোনালোকে ধনৰ দুখীয়া নহয়, কিন্তু আপোনালোকে প্ৰমাণ কৰি দিছে যে সাংঘাতিক কিন্তু আপোনালোকে মনৰ দুখীয়া। যিবিলাকে লাইক কমেণ্ট কৰে সিহঁতক কোৱা নাই দেই, যিসকলে নকৰে গুচি যায়গৈ তেনেকৈ ভিডিঅ'টি চাই মেলি, সেইসকলক কৈছোঁ আপোনালোকে ধনৰ দুখীয়া নহয়, কিন্তু সাংঘাতিক মনৰ দুখীয়া। কি কৰিব ধন? লৈ যাব মৰিলে? নোৱাৰে লৈ যাবলৈ। এখন পৃথিৱীত বহুত মানুহ আপোনালোকৰ আগতকৈ জন্ম হৈছে, মানে সকলো মৰি গৈ আছে। কিছুমান ধনীও মৰিছে, দুখীয়াও মৰিছে, কিন্তু কোনে কি লৈ যাব পাৰিছে চাওকচোন। অন্ততঃ সাহসটো দিয়ক, প্ৰেৰণা দিয়ক, উৎসাহ দিয়ক, লাইক এটা কৰক, কমেণ্ট এটা কৰক। ইমানখিনি শুনাৰ পিছতো নকৰে। আজি এইটো সেইকাৰণে অকলে খাই আছোঁ। আৰু এই অকলে খোৱাবিলাকক কি বুলি কয় জানানে? আপোন পেটীয়া বুলি কয়। মই আপোন পেটীয়া। ভালকৈ কিবা এটা ক'লেতো নিদিয়ে লাইক কমেণ্ট। তো আপোন পেটীয়াক কিমান গালি পাই থাকক কমেণ্টত, যিমান মানে যি গালি পাৰিব আছে সমস্ত গালিখিনি কমেণ্টতে দি দিয়ক। আৰু উপায় নাই, এতিয়া আপোন পেটীয়া হৈছোঁ। আপোন পেটীয়াক আপোনালোকে গালি দি ভাল পাব কমেণ্টত। এনেইতো লাইক কমেণ্ট নকৰে। আকৌ কৈছোঁ দেই, যিসকলে লাইক কমেণ্ট কৰে সিহঁতক কোৱা নাই, কিন্তু যিসকলে নকৰে সিহঁতক কৈ আছোঁ। গালি দিয়ক, আপোন পেটীয়া ন, আমি আপোন পেটীয়া নিদিওঁ। আকৌ কৈছোঁ, গাৰ্লফ্ৰেণ্ড থকা হ'লে এনেকৈ খোৱা জানটো বুলি দিলোঁহেঁতেন, সোণটো বুলি দিলোঁহেঁতেন। নহয়, জানজনী সোণজনী বুলি ক'লোঁহেঁতেন। জানটো সোণটোতো ভুলকৈ কৈ পাইছোঁ বাৰু ন, নিদিওঁ। তুমিও নিদিবা।
ইয়াৰো এটা ইউটিউব চেনেল আছে কি নাম কৈ দিয়া ঋতুৰাজ গগৈ ব্লগ ইউটিউবত গৈ চাব আৰু মই কৈছোঁ আপোনালোকে যদি এই ভিডিঅ'টি ইউটিউবত চাই আছে লাইক কমেণ্ট কৰিব ইয়াৰ কেলৈ কনজুচ কৰে ফেচবুকত যদি চাই আছে ফেচবুকটো ফ'ল' কৰি ল'ব আৰু লাইক কমেণ্ট কৰিব সাহস দিব কিবা এটা বনাইছোঁ ভিডিঅ' অকল মোক বুলিয়ে নহয় বহুতে বনাই সাহস দিব প্ৰেৰণা দিব উৎসাহ দিব আপোনালোকে ভিডিঅ'বিলাক চাই কিছুমানে কৰে কিছুমানে নোকোৱাকৈ গুচি যায় যিসকলে কৰে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু যিসকলে নকৰে মই কৈছোঁ মই আপোন পেটীয়া যিমান গালি পাৰে পাৰক নিদিওঁ আপোনালোক খাবলৈ বাকী যি কৰিবলৈ আছে আপোনালোকে কৰক হ'ব ইমানতে বাই বাই ন হ'ব দিয়ক আৰু নকওঁ দেই